অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান সন্দৰ্ভত ডক্টৰ নমিতা দেৱীৰ মন্তব্য। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া ঘোষণাৰে অসমৰ বৌদ্ধিক সংগ্ৰামৰ এক বিশেষ পৰিসমাপ্তি ঘটিল। বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা আৰু ধ্ৰুপদী ভাষা সমিতিৰ অন্যতম সদস্যা ডক্টৰ নমিতা দেৱীয়ে নিজৰ মন্তব্য ব্যক্ত কৰিছে। অসমীয়া ভাষাই ধ্ৰুপদী হিচাপে স্বীকৃতি লাভ কৰাটো এটা ঐতিহাসিক আৰু অসমবাসী অসমীয়া এগৰাকী হিচাপে মই অতি আনন্দিত, অতি সুখী আৰু এটা ঐতিহাসিক দিন বুলি ভাবোঁ। আমি আচলতে বিদ্যাৰ্থিনী ক্ষেত্ৰৰ লগত জড়িত হৈ থাকি আমাৰ কৰণীয়খিনি জাতিটোৰ প্ৰতি যিখিনি দায়বদ্ধতা আৰু সময়ৰ সংযোগত আমি এই কামখিনি কৰিলোঁ আৰু জাতিটোৰ হকে এইখিনি কাম যদি আমি কৰি পেলাই কামত আহিছে তেতিয়াহ'লে মই নিজকে ধন্য মানিছোঁ সেইখিনি কামত অংশীদাৰ হ'বলৈ পায়। তেওঁ সংবাদ মাধ্যমত কৈছে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ লগে লগে আমাৰ ভাষা সাহিত্যৰ এক নৱজীৱন আৰম্ভ হ'ল। এই সিদ্ধান্তই অসমীয়া জাতিৰ নতুন দিশ আৰু পথ প্ৰদৰ্শন কৰিব। ডক্টৰ দেৱীয়ে জাতিৰ সাংস্কৃতিক ঐতিহ্য আৰু ভাষাৰ অমলিনতাৰ সংৰক্ষণৰ বাবে এই স্বীকৃতিৰ গুৰুত্বজনক ভূমিকা আছিল বুলিও উল্লেখ কৰে। পুৰণি হ'ল একদম একজেক্টলি ডেট ক'বলৈ অকণমান অসুবিধা, তথাপিও আমি ক'ভিড কালৰ পৰাই চিন্তা চৰ্চা কৰিছিলোঁ এইখিনি আৰু এটা এবষ্ট্ৰেক্ট পঠাইছিলোঁ, সাৰাংশ এটা পঠাইছিলোঁ তৈয়াৰ কৰি পেলাই আৰু সাৰাংশটো চাই আমাক এখন ডকুমেণ্ট তৈয়াৰ কৰাৰ কাৰণে আমাক কোৱা হৈছিল আৰু সেইমতে আমি কামবিলাক গৱেষণাৰ কাম অকণমান আৰম্ভ কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত এখন পূৰ্ণাংগ ডকুমেণ্ট প্ৰস্তুত কৰি আমি চৰকাৰৰ হাতত অৰ্পণ কৰিছিলোঁ। এইটোতো আচলতে অসমীয়া জাতি আৰু আমাৰ সভ্যতা সংস্কৃতিৰ বাবে এক ঐতিহাসিক দিন। আচলতে ধ্ৰুপদী ভাষাৰ স্বীকৃতিটোৱে আমাক অসমীয়া জাতিটোক আৰু বিভিন্ন ক্ষেত্ৰত সহায় কৰিব, বিশেষকৈ আমাৰ প্ৰাচীনতা আৰু আমাৰ স্বকীয়তা। গতিকে আমাৰ পৰিচয়ৰ লগত ই ওতঃপ্ৰোতভাৱে জড়িত আৰু বিভিন্ন ধৰণৰ ভাষাৰ প্ৰসাৰ, সংস্কৃতিৰ প্ৰসাৰ আৰু আমাৰ সভ্যতাৰ বিকাশৰ লগত এই গোটেই বিষয়টো জড়িত হৈ থাকিব আৰু এই বিষয়ে কাম কৰাৰ নতুন বাট মুকলি হ'ব বুলি আমাৰ বিশ্বাস। দৰাচলতে আমি 3জন সদস্য আছিলোঁ আৰু লগতে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ আৰু সমন্বিত চেয়াৰপাৰ্চন প্ৰমোদ কলিতা ছাৰ, সুমন্ত চলিহা ছাৰ আৰু লগতে আবিলাকৰ সহযোগী অধ্যাপক ভাষা তত্ত্ববিদ ভাস্কৰ জ্যোতি শৰ্মা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ মৃদুল বৰদলৈ ছাৰ ইংৰাজী বিভাগৰ আমি জড়িত হৈ আছিলোঁ। মই একচুৱেলি ভাষাতত্ত্ববিদ নহয়, কিন্তু অসমীয়া ভাষাৰ যিটো প্ৰাচীনত্ব সেইটোৰ যিটো ঐতিহাসিক দিক নিৰ্দেশনা সেইখিনি কাম মই কৰিছিলোঁ, ঐতিহাসিক দিশটোৰ কামখিনিৰ লগত জড়িত হৈ আছিলোঁ। গতিকে ভাষাবিদবিলাকে এই বিষয়ে বহুত বিশদভাৱে জনাব পাৰিব আৰু সম্ভৱতঃ এই বিষয়ে এখন আমাৰ অসমীয়া সাহিত্যৰ চৰ্চা কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ কাৰণে আমি চৰকাৰীভাৱে বিভিন্ন সাহায্য আৰু সা সুবিধা লাভ কৰাৰ বাট মুকলি হ'ব বুলি মই ভাবোঁ। অনুভৱ অতিকৈ আনন্দিত, কাৰণ আমি জাতিৰ বাবে উৎসৰ্গিত আৰু এই কামটো জাতিৰ স্বাৰ্থতে আচলতে আৰম্ভ কৰিছিলোঁ। আমি ভাবিছিলোঁ যে বহুত কাম কৰা নহ'লগৈ, বহুত খেলি মেলি হ'ল, গতিকে এতিয়া এটা উপায় আছে, আমি যদি ভাষাটোৰ ভালকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, কাৰণ ভাষাৰ পুৰোধাসকলে বহুত অতীতৰ পৰাই অসমীয়া ভাষাৰ প্ৰতিষ্ঠা প্ৰসাৰৰ কাৰণে বহুত পুৰোধা ব্যক্তিয়ে নিৰবিচ্ছিন্ন কাম কৰি আছে। গতিকে মাজত এতিয়া আমাৰ ধ্ৰুপদী ভাষাৰ যিটো স্বীকৃতি, সেইটোৱে যে আমাক কিছুমান বাট মুকলি কৰাৰ এটা ৰাস্তা দেখুৱাব, সেইটো সম্পৰ্কে আমি ভাবিছিলোঁ আৰু ভাবি পেলাই এনে আলোচনাৰ মাধ্যমত হৈছিল। এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসম প্ৰকাশন পৰিষদক আৰু লগতে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে কেন্দ্ৰীয় চৰকাৰ, কাৰণ গোটেই প্ৰক্ৰিয়াটো এটা সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন হৈছে আৰু এই সাংবিধানিক প্ৰক্ৰিয়াটো ৰাজনৈতিক সদিচ্ছা অবিহনে অসম্ভৱ। আমি নিমিত্ত, আমি জাষ্ট পঢ়া শুনাৰ কামখিনি বা আমি তথ্য যুগুত কৰাৰ বিষয়টোৰ লগতহে জড়িত হৈ আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।